Hello everyone, welcome to Gyan Shakti Education Channel. পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল। আজি মই সমাজ বিজ্ঞানৰ জিওগ্ৰাফি কেইটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ মাজলৈ লৈ আহিছো। যিকেইটা কোৱেশ্চন এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, সেইবাবে সকলোকে চাই থাকিব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত। চেনেলটোলৈ যদি নতুনকৈ আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বলকেইটা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটোৱে হৈছে আপোনাৰ এমাজন নদী ক'ত বৈ গৈছে? ইয়াৰ আনসাৰটো সকলোৱে হয়তো অলৰেডি জানেই, সকলো বন্ধু বান্ধৱীয়ে। সাউথ আমেৰিকা, নৰ্থ আমেৰিকা, ইউৰোপ, আফ্ৰিকা, ইয়াৰ আনসাৰটো হ'ব আপোনাৰ সাউথ আমেৰিকা। আৰু নেক্সট কুৱেশ্যনটো হৈছে বন্ধু বান্ধৱীসকল যে আটাকামা আৰু পাটগুনিয়া মৰুভূমি ক'ত আছে? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সকলোৱে দিব। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সাউথ আমেৰিকা। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, মনত ৰাখিব। আৰু নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ টিটিকাকা হ্ৰদ ক'ত আছে? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ইউৰোপ, আফ্ৰিকা, সাউথ আমেৰিকা আৰু নৰ্থ আমেৰিকা। আনসাৰটো হ'ব আপোনাৰ আনসাৰটো কি হ'ব বন্ধু বান্ধৱীসকল? ইয়াৰ আনসাৰটো হ'ব আপোনাৰ সাউথ আমেৰিকা। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, মনত ৰাখিব। আৰু নেক্সট কুৱেশ্যনটো চাব যে গ্ৰেট ভিক্টৰিয়া হ্ৰদটো ক'ত আছে? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সাউথ আমেৰিকা, নৰ্থ আমেৰিকা, ওচেনিয়া আৰু আফ্ৰিকা। ইয়াৰ আনসাৰটো হ'ব আপোনাৰ ওচেনিয়া। মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। আৰু নেক্সট কুৱেশ্যনটো চাব মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম দেশ কোনখন হয়? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সকলো হয়তো জানে, সকলো বন্ধু বান্ধৱীয়ে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ৰাছিয়া। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ৰাছিয়া। আৰু নেক্সট কুৱেশ্যনটো চাব যে নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ ভাৰতত মুঠ মাটিকালি কিমান শতাংশ অসমে আৱৰি আছে? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 2.4, 8.3, 5.2, 12। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 2.4%। নেক্সট কুৱেশ্যনটো চাব যে নেক্সট কুৱেশ্যনটো হৈছে অসমৰ মুঠ মাটিকালি কিমান আছে? ইয়াৰ আনসাৰটো হৈছে 78,438 স্কোৱাৰ কিলোমিটাৰ। মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো সোধে এক্সামত। আৰু নেক্সট কুৱেশ্যনটো চাব যোৱাটো লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান হয়? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 312 লাখ, 400 লাখ, 430 লাখ, 320 লাখ। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 312 লাখ। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনটো চাব যে যোৱাটো লোকপিয়ল অনুসৰি অসমৰ মুঠ শিক্ষিতৰ হাৰ কিমান হয়? ইয়াৰ আনসাৰটো হৈছে 72.19%, 15%, 89%, 71%। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 72.19%। নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে যে জনসংখ্যা ফালৰ পৰা অসমৰ ভিতৰতে বৃহৎ জনজাতি কোনটো হয়? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ বড়ো। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। আৰু নেক্সট কুৱেশ্যনটো চাব কুকি আৰু মাৰ জনজাতিৰ লোকসকলৰ প্ৰধানৰ কোনখন জিলাত বাস কৰে? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ডিমা হাছাও। মনত ৰাখিব, ডিমা হাছাও। নেক্সটটো চাব আহোমসকলৰ মূলতে কোন জনগোষ্ঠী হয়? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ মংগোল। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ মংগোল। নেক্সট কুৱেশ্যনটো চাব যে 1228 খ্ৰীষ্টাব্দত আহোমসকলে কাৰ নেতৃত্বত অসমলৈ আহিছিলে? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ চুকাফা। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ চুকাফা। নেক্সট কুৱেশ্যনটো চাব যে আহোমসকলে কোনটো পৰ্বত পাৰ হৈ অসমলৈ আহিছিলে? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ পাটকাই হিলছ। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ পাটকাই হিলছ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে যে তলৰ কোনটো পনীয়া সোণৰ বুলি কোৱা হয়? মিনাৰেল অইল, কোল, ব্ৰহ্মপুত্ৰ, নন অফ দিছ। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ মিনাৰেল অইল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি তৈল ক্ষেত্ৰ কোনটো হয়? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ডিগবৈ। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ডিগবৈ। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। আৰু নেক্সট কুৱেশ্যনটো চাব যে ভাৰতত মুঠ প্ৰাকৃতিক গেছ উৎপাদনৰ কিমান শতাংশ অসমে উৎপন্ন কৰে? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 25%। নেক্সট কুৱেশ্যনটো চাব অসমৰ কোন ঠাইত লুৰ আকাৰ পোৱা যায়? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সকলো বন্ধু বান্ধৱে দিব। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ চন্দ্ৰডিঙা হিলছ। মনত ৰাখিব। আৰু নেক্সটটো চাব ফেলেস্পাৰ অসমৰ কোন ঠাইত পোৱা যায়? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ হাহিম আৰু কামৰূপ।
নেক্সটটো চাব নেক্সটটো হৈছে আপোনাৰ সোণালী সূতা বুলি কাক কোৱা হয় ইয়াৰ আনচাৰটো হৈছে মুগা য়াৰ্ম বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত পুনৰবাৰ লগ পোৱাৰ কাৰণে ধন্যবাদ জনাই ৰাখিম